আপোনালোকৰ বাৰু উৰ্মিলা বৌৰ কথা মনত আছেনে? বাইকখন লৈ গাঁওখনত দপদপাই থকা জয়ন্ত চালফাৰ কথাও মনত আছে নিশ্চয়। কোনে কাক মৰম কৰিব, কোনে কাক ভাল পাব, কোনে সীমা মাটিৰ সীমা হেঁচিব, কোনে ম'ম' খাব, কোনে চাওমিন খাব, কোনে ফাংচন চাব, সেই সিদ্ধান্ত কোনে খাব? স্কুলীয়া প্ৰেম, পিচিঅত ফোন, গাঁওখনত প্ৰথম মোবাইল ফোন আদি বিভিন্ন সোৱাদেৰে নিৰ্মাণ কৰা এখন ৱেব ছিৰিজে খলকনি তুলিছিল যুৱ প্ৰজন্মৰ মাজত। সকলোৰে মুখত এটাই নাম আছিল চুপাচুপি চালিনে। এইবাৰ পিছে আগৰ চৰিত্ৰবোৰ সজাই পৰাই নৰূপত অহা 12 জুনত ছবিগৃহলৈ আহিব চুপাচুপি। এইবাৰ পিছে মোবাইলত নহয়, এইবাৰ ডাঙৰ পৰ্দাত চাবলৈ পাব চুপাচুপি। গাঁওখনত শেষত কি হ'ল? উৰ্মিলা বৌৰ শেষত কি হ'ল? জয়ন্ত চালফাৰ দপদপনি কমিলেনে? আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ পাব অহা 12 জুন তাৰিখে আপোনাৰ ওচৰৰ ছবিগৃহত। যদি মৰম ৰঙা ফুটেতে কেতিয়া মৰম এনেকুৱাই মৰম এনেকুৱাই। চুপাচুপি আহি আছে। আচলতে কি ক'ম, মই নিজে আজি আচলতে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে মই চুপাচুপি টীমৰ মেম্বাৰ এজন ময়ো আছোঁ। মই গান গাইছোঁ চিনেমাখনত। খুব ধুনীয়া কাম হৈছে, মই সেইদিনা চালোঁ। ইমান বেছি ধুনীয়া হৈছে নহয়, আমাৰ অসমীয়া চিনেমা ইমান বেছি উন্নতি কৰিছে। প্ৰণৱ ভৰালী ইমান ধুনীয়া মানে ডিৰেকশ্যন কৰিছে, চিনেমেটোগ্ৰাফী, ষ্টৰি, স্ক্ৰীন প্লে গোটেইখিনি বহুত বেছি ধুনীয়া। আচলতে আমাৰ ৰাইজে প্ৰথম চুপাচুপি ছিৰিজখনক বহুত বেছি মৰম দিছিলে। ছিৰিজখন যিমান বেছি ভাল হৈছিলে, মই পূৰা আশাবাদী, মই পূৰা আপোনালোকক 100% গেৰেণ্টি দি ক'ব পাৰোঁ, এইখন আপোনালোকে তাতকৈ কিমান গুণ বুলি কওক, বহুত গুণ বেছি ভাল পাব, মানে বহুত বেছি ধুনীয়া হৈছে। আমি গোলাঘাটত আছোঁ এতিয়া। গোলাঘাটত আমি চুপাচুপি চিনেমাখনৰ প্ৰমোশ্যন কৰিবলৈ আহিছিলোঁ আৰু ইয়াতে ৰাইজৰ সঁহাৰি খুবেই ভাল। ছিৰিজখনক যথেষ্ট সুন্দৰভাৱে আঁকোৱালি লৈছিলে, সকলোৱে আঁকোৱালি লৈছিলে আৰু এতিয়া গোলাঘাটতো যথেষ্ট আমি সঁহাৰি পাইছোঁ, যথেষ্ট মানে বহুত ধুনীয়া সঁহাৰি পাইছোঁ আৰু আশা কৰোঁ সকলোৱে আমাৰ এই চিনেমাখন চাবলৈ যাব, আমাক মৰম আৰু আশীৰ্বাদ জনাব। ধন্যবাদ। কিবা নতুনত্ব আছে নেকি চিনেমা? নতুনত্ব আছে। আমাৰ ছিৰিজখনত যিটো কাহিনী গৈছে সেইটো কাহিনীৰ পৰা অলপ ব্যতিক্ৰম। উৰ্মিলা বৌৰ কেৰেক্টাৰটো যেনেকুৱা আছিল সেই কেৰেক্টাৰটো অকণমান ব্যতিক্ৰম হৈছে আৰু বিভিন্ন নতুন কেৰেক্টাৰ সংযোজন হৈছে আৰু কাহিনীটো খুবেই ধুনীয়া আৰু ছাছপেন্স আছে, অকণমান থ্ৰিলো আছে। ৰাইজে খুব ভাল পাব, আপোনালোক চাবলৈ খালি আহিব আৰু চাই কেনেকুৱা পালে আমাক জনাব। আৰু গোলাঘাট ডায়েৰীৰ জৰিয়তে সকলো গোলাঘাটবাসী ৰাইজক আৰু লগতে অসমৰ বিভিন্ন যিখিনি ঠাই আছে সকলো ঠাইৰে ৰাইজক আহ্বান জনাইছোঁ যাতে চিনেমাখন চাবলৈ আহে আৰু আমাক বহুত আশীৰ্বাদ দিয়ে। এইবাৰ খুব ডাঙৰ সোৱাদ হ'ব, বহুত ধুনীয়াকে বনাইছোঁ। যোৱাবাৰ যেনেকে মানে শিকি আছিলোঁ, এইবাৰ তাক মানে নতুন ৰূপত সাজাই কাচাই লৈ পেলাই একদম খুব ধুনীয়াকে আৰু ডাঙৰ স্ক্ৰীণত ডাঙৰকে আমি সকলোৱে উপভোগ কৰিব পৰাকে বনাইছোঁ। আৰু এক্সপিৰিয়েঞ্চ যিটো হ'ব সেইটো মানে এনেকুৱা লাগিব যে অসমতো এনেকুৱা চিনেমা বনাব পৰা হ'ল, সেইটো ৰাইজে ক'ব লাগিব। হয় আছে, তেওঁলোকৰ তাৰ পাছতনো কি ঘটনা ঘটিল, তাৰ পাছতনো কি হ'ল, আচলতে গাঁওখনৰ কেনেকুৱা কি ঘটনা আছিলে, সেইবিলাক আলম লৈ খুব সুন্দৰকে ইয়াক দৰ্শন কৰা হৈছে আৰু খুব ভাল পাব মানুহে। বহুত ডাঙৰকে আমি কৰিছোঁ। 12 জুনত আহিব, 12 জুনত সকলোৱে আহিব লাগিব, একেলগে চাব লাগিব।